খেলে একটু বাক্সাত পাতিছে আপুনি এইটো বুক জমা দিয়া নাই নেকি? জমা দিয়া নাই, জমা দিব আহিছিলো, এই খেল হৈ গ'ল বুলি আৰু কেনেকৈ জমা দিম। আজি খেলখন হৈছিলে কি ক'ব? খেলখনতো হৈছে বুলি গম পাইছো, কিন্তু খেল কেনেকৈ হ'ল সেইটোৱে আমাক আচৰিত লাগিলে। ইমান ৰাতিপুৱা খেল হৈ যায় নেকি? এটা লটাৰী খেল, ইমান ডাঙৰ এটা বাজেটৰ খেল। কিমান টকাৰ খেল? খেলটো এতিয়া 200 টকাৰ টিকেট কেইটা আছে সেইটো আমি কনফাৰ্ম নাজানো। এতিয়া শুনি আছো প্ৰায় 4 কোটি টকাৰ খেল বুলি। ইতিমধ্যে বুক বিক্ৰী কৰি জমা দিয়া নাই, জমা দিবলৈ আহিছো, ৰাস্তাতে শুনি পালো যে খেল হৈ গ'ল। কেনেকে ক'লে আপোনাক লাগিছে কি ক'ব? সেইটোতো এতিয়া ভালমতে খেলা হোৱা হ'লে বিভিন্ন নম্বৰত প্ৰাইজ ফচিলে হয়। এতিয়া এইটো চব মেকিং হৈছে, তো এটা বুকত 6টা 7টা প্ৰাইজ বেলেগ কি পইচা নিদিয়াকৈ এনে টিকেট লৈছিল নেকি? খেলটো হ'বই লাগিব, কাৰণ ৰাইজৰ ইমান পইচা তুলি লৈছে সিহঁতে। আৰু খেল জগত বাবু না কি ক'ব খেলৰ বিষয়ে? খেলৰ বিষয়ে আমি জগাত এই মন্দিৰত দেখাইছিলে, এই বাঁহ গাড়ীৰ ভিতৰত কিয় খেল কৰিছে, এইটোৱেই মোৰ কথা। এতিয়া কি ক'ব বিচাৰে প্ৰশাসনক? এইটো আমি বিচাৰ কৰোঁ, আৰু যোন জগা খেলা আছে বুলি পেলাই আমাক ৰিপৰ্টো দিয়া নাই, একো দিয়া নাই। আৰু খবৰ পাইছোঁ, আহিছোঁ, আহোঁতে নাই, 12 বাজি কৈছিলে, এতিয়া 5টা বাজি খেল হৈ গৈছে বোলে, আকৌ বাছ গাড়ীৰ ভিতৰত। এইটো কি কথা? খেল হোৱা নাই মানে বাঁহ জোপা গছৰ তলত খেল হৈছে। অঁ, বাঁহ জোপাৰ তলত খেল হৈছে। আপুনি কিমান টকা দি টিকেট লৈছিলে? 200 টকা। এতিয়া কি ক'ব বিচাৰে? এতিয়া মই কি কৰিম আৰু, আমাক ৰাইজ চবজন ৰাইজে একজন মানুহ পাইছে বুলি পেলাই খবৰ এইটো পাব লাগে আমি, নহ'লে আমি নাপালেও দোসৰা মানুহ আপুনি পালেও আপোনাৰ ঘৰ হ'ব। এইটো কোনো নাই, এইটো কোনো কি বিচাৰ কৰি আছে, এইটো খেল কৰি আছে। ৰ'ব দেই, খেল আকৌ পুনৰ খেল হ'ব লাগিব আৰু ইয়াৰ